Hello everyone, I hope all of you are doing great. So আজি মই এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আসাম গভৰ্ণমেণ্টৰ ষ্টেটৰ এমপ্লয়িখিনিৰ কাৰণে মানে কেনেকৈ আপোনালোকে নিজৰ স্যালাৰি ক্যালকুলেট কৰিব পাৰে বা যিকোনো এমপ্লয়িজে নিজৰ স্যালাৰিটো ক্যালকুলেট কৰিব পাৰে আৰু ইম্পৰ্টেন্ট কে মানে নতুনখিনি যিখিনি এতিয়া এডিআৰিত যিখিনিয়ে মানে নতুনকৈ জয়েন কৰিব তেওঁলোকে চাব পাৰে যে কি পোষ্টত কেনেকুৱা আপোনালোকৰ স্যালাৰি হ'ব হেতু তো ইউজুৱেল এডভাৰটাইজমেন্টত মানে ইমান ডিটেইলত দিয়া নাথাকে এনেকৈ দিয়া থাকিব আপোনালোকক পে বেণ্ডটো দিয়া থাকে আৰু গ্ৰেড পেটো দিয়া থাকে আৰু ইয়াতেও কিবা কিবি ৰেঞ্জ থাকে তো এইবিলাক কি হয়নো আজি মই অলপ ডিসকাস কৰিম ঠিক আছে তো স্যালাৰিত ইউজুৱেলি দুটা বস্তু দিয়া থাকে ঠিক আছে পে আৰু গ্ৰেড পে ঠিক আছে মই তিনটা এক্সাম্পল লৈ দিছো এটা হল জুনিয়ৰ এসিস্ট্যান্ট আৰু এটা হল গ্ৰেড 4 এমপ্লয়ি আৰু এটা হল গ্ৰেজুৱেট টিচাৰ কোড কি কেনেকুৱা চেঞ্জেস আহে মই সেই বস্তুটো ভালকৈ আপোনালোকক দেখাম এটা এডভাৰটাইজ এটা যদি খুলি চাও আমি এটো আমাৰ এডিআৰি ক্লাস 3 মানে গ্ৰেড 3 পোষ্ট কানি কাৰণে 14000 থাকে পে বেন 14000 টু 70000 আৰু গ্ৰেড পে 5000 টু 8700 ইতিয়া ইয়াতে কি বুজাইছে যে পে বেনত সদায় স্টাৰ্টিং হ'ব 14000 পৰা আৰু গ্ৰেড পে টো বেলেগ বেলেগ পোষ্টৰ বেলেগ বেলেগ থাকে ঠিক আছে যিমানে বেছি হয় এটো মানে হিমানে বেছি সিনিয়ৰ বুলি ক'ব পাৰি আৰু ঠিক আছে মানে পোষ্টৰ হিচাপত ইতিয়া আৰু এটা এক্সাম্পল চাম ইয়াতে এটা টিচাৰৰ টিচাৰৰ মই এটা এডভাৰটাইজমেন্ট লৈ আনিছো এটো ইয়াতে গ্ৰেড পেটো আছিল 8700 আৰু এডিআৰিত মানে নরমাল যিবিলাক জুনিয়ৰ এসিস্ট্যান্ট হয় তেওঁলোকৰ ইয়াতে মাজত হয় 6200 হয় ঠিক আছে মই তাতে মই আৰু গ্ৰেড 4 খিনিৰ 3900 হয় তো এতিয়া মই যদি ভালকৈ আপোনালোকক অলপমান মন দি শুনিব এই কথাখিনি ঠিক আছে তো পে টু হল ফিক্স আৰু গ্ৰেড পে টু হল ফিক্স এই দুটা বস্তু দিয়া থাকে ফাৰ্ষ্টতে আৰু কেনেকৈ চেঞ্জ হয় ইয়াৰ আফটাৰ ইয়াৰ এটা মই পিছত বুজাম ভালকৈ বাট স্টাৰ্টিংত এনেকুৱা হ'ব যেতিয়া জয়েন কৰিব এই দুটা বস্তু ফিক্স থাকিব আৰু পে প্লাস গ্ৰেড পে মেডিকেল এটা মই এটো জুনিয়ৰ এসিস্ট্যান্টৰ এক্সাম্পলটো আপোনালোকে ভালকৈ অলপ মন দি শুনি যাব মই ইয়াতে ক্যালকুলেটটো কেনেকৈ কৰিছো ভালকৈ বুজাই দিম এটা পাৰ্ট হল আপোনাৰ স্যালাৰি এলাউৱেন্সেস আৰু এটা পাৰ্ট হল ডিডাকশন এলাউৱেন্স খিনি মিলি পেলাই আপোনালোকৰ হয় গ্ৰছ স্যালাৰি মানে এই এলাউৱেন্স খিনি মিলি পেলাই টোটাল হয় গ্ৰছ আৰু ডিডাকশন টু যেতিয়া গ্ৰছৰ পৰা ডিডাক্ট কৰো তেতিয়া হয় নেট ডিডাকশন টু আপোনাৰ নিজৰে হয় কিন্তু এটো আপুনি বেংকৰ একাউন্টত নোহোমায় ঠিক আছে বেংকৰ একাউন্টত আপোনাৰ নেটটো সোমাব তে কোড কি কম্পোনেন্টস আছে আৰু কোড কি কম্পোনেন্টস কেনেকৈ চেঞ্জ হয় সেই বস্তুটো আপোনালোকক বুজাম আজি ঠিক আছে ফাৰ্ষ্টতে এটো এক্সাম্পল হ'ব জুনিয়ৰ এসিস্ট্যান্টৰ পে আছে 14000 গ্ৰেড পে হল 6200 টোটাল বেসিক টু হল এই দুটাৰ এডিশন 14000 প্লাস 6200 মানে 20200 তাৰ লগত আমাৰ এড হয় ডিএ টু কি বস্তু এটা ডিয়াৰনেস এলাউৱেন্স এভৰি ইয়াৰ দুবাৰ চেঞ্জ হয় জানুৱাৰীত একবাৰ চেঞ্জ হয় আৰু জুলাইত একবাৰ চেঞ্জ হয় এতিয়া বৰ্তমান এই বছৰত জানুৱাৰীৰ পৰা 55% চলি আছে 55% অফ what 55% অফ টোটাল বেসিক পে মানে এই যেটো 20200 আছে তাৰে 55% হল 11110 এটো এটা কম্পোনেন্ট দেন তাৰ লগত ডিএ টু আহিলে দেন এইচআৰএ টু হল হাউস ৰেন্ট এলাউৱেন্স হাউস ৰেন্ট টু 10% বুলি মই ধৰিছো ইয়াতে বাট ইয়াতে যদি চাই 10% অনলি ইন গুৱাহাটী হয় 8% হয় বেলেগ বেলেগ ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰত আৰু 7% ইন আদাৰ ৰুৰাল এৰিয়াস ঠিক আছে সো মই ধৰি লৈছো যে এই মানুহজনে গুৱাহাটীত চাকৰি কৰি আছে ডিএ টু কিন্তু সবৰে সেম হ'ব 50% আৰু এইচআৰএ টু হয় 10% বা 8% নহলে 7% ঠিক আছে 10% অফ what বেসিক পে টোটাল বেসিক পে এইটোৰ 10% হল ইমানখিনি দেন মেডিকেল এভৰি এমপ্লয়িৰ সেমে হয় মই ইয়াতে লিখি দিছো মেডিকেল 600 ফিক্স গ্ৰেড 4 হক গ্ৰেড 3 হক গেজেটেড অফিচাৰ হক সদায় 600 পাব মেডিকেল আৰু সিটি এলাউৱেন্স যদি সিটিত আছে তেতিয়া হলে পাব এটো হল আদাৰৱাইজ জিৰো হ'ব মই যেহেতু গুৱাহাটীত থাকা বুলি ধৰিছো সিটি এলাউৱেন্স পাইছে আৰু সিটি এলাউৱেন্স টো কিমান কি পায় ইয়াতে তলত লিখি দিছো অলপ মানে বেছি নহয় 100-200 টকা পায় আৰু গ্ৰেড 4 লে বেলেগ পায় গ্ৰেড 3 বেলেগ পায় গ্ৰেড 1 এ বেলেগ পায় ঠিক আছে দেন এই কেটা কম্পোনেন্ট হল আপোনাৰ এড হ'ব তো এড হৈ পেলাই গ্ৰছটো আহে মানে এইজন জুনিয়ৰ এসিস্ট্যান্টৰ যাৰ পে আছিল ইমান 14000 আৰু গ্ৰেড পে আছিল 6200 তেওঁৰ গ্ৰছটো হল 34080 স্টাৰ্টিংত এটা ডিডাকশন খিনি লৈকে আহো আমি ডিডাকশন খিনি কি হয় যোনখিনি কাট খায় বেলেগ বেলেগ কম্পোনেন্ট বেলেগ বেলেগ জায়গাত সোমায় ঠিক আছে
এতিয়া ফাৰ্ষ্টতে হ'ল NPS মানে আজিকালিতো গম পায় আপোনালোকে নেশ্যনেল পেঞ্চন স্কিম আছে তো আগৰ নিচিনা পেঞ্চন নাই অল্ড পেঞ্চন স্কিম নাই তো NPSত 10% সোমায় 10% কিহৰ সোমায় কিহৰ 10% টোটেল বেচিক পে প্লাছ দিয়ে টোটেল বেচিক পে আৰু দিয়ে এই দুটা এড কৰি পেলাই যিমানখিনি হ'ব তাৰে 10% ঠিক আছে মই ফৰ্মুলা ইয়াতে লিখি ৰাখিছোঁ 10% অফ E3 প্লাছ D3 এই দুটাৰ ঠিক আছে সেইখিনি হ'ল 3031 টকা সেইটো হ'ল NPSত সোমাব আপোনাৰ মানে এইখিনিৰ পৰা কাট খাই গ'ল এইটো আপুনিয়ে পাব বাট বেংকত নোসোমায় এইটো NPS একাউণ্টত সোমাব দেন GIS টো হ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম এইটো এটা ইঞ্চুৰেঞ্চ স্কিম এইটো আপোনালোকে পিছত পায় ৰিটায়াৰ হ'লে পাব এইটো পইচা মান্থলি 150 টকাকৈ কাটে কিন্তু চবৰে সেম নহয় এইটো GIS টো মই লিখি দিছোঁ ইয়াতে তলত 100 200 এনেকুৱা বেলেগ বেলেগ হয় ঠিক আছে আৰু PTAX টো চবৰে সেম হয় 208 আৰু MMLC টো কি হয় MMLC টো এতিয়া আমাৰ যোৱা বছৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা এইটো এটা ইঞ্চুৰেঞ্চ হয় হেল্থ ইঞ্চুৰেঞ্চ পলিচি হয় য'ত মানে এভৰি ইয়াৰ বেলেগ বেলেগ এমপ্লয়ী বেলেগ বেলেগ পইচা কাটে ঠিক আছে আৰু আপোনালোকে কিবা হেল্থ ইমাৰ্জেঞ্চি হ'লে এইটো ক্লেইম কৰিব পাৰে আপোনাৰ ইঞ্চুৰেঞ্চ এটা পায় তো ইয়াতে লিখি দিছোঁ মই কেনেকুৱাকৈ বৰ্তমান কাটা হৈ আছে গ্ৰেড 4 বেলেগ গ্ৰেড 3 বেলেগ গ্ৰেড 1 এণ্ড গ্ৰেড 2 বেলেগ ঠিক আছে দেন এই গোটেইখিনি NPS GIS PTAX MMLC এই গোটেইখিনি কাটি পেলাই হ'ল টোটেল ডিডাকশ্যনখিনি আমাৰ এই 34,000 পৰা এই টোটেল ডিডাকশ্যনটো মাইনাছ কৰি পেলাই এই যিটো নেট হ'ব ইমান মানে গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট এজনে জইন কৰি পেলাই 30,000ৰ ওচৰে পাজৰে এক্সপেক্ট কৰিব পাৰে অলপ কম বেছি হ'ব যদি ৰুৰেল এৰিয়াত হয় বা চিটি এলাউন্স নাপায় তেনেকৈ অলপ কমি যাব বাট এইটো মই মেক্সিমামটো ধৰিছোঁ কাৰণ এইজনে চিটিত কৰি আছে তো এইটো মেক্সিমাম জইন কৰি পেলাই ঠিক আছে আৰু গ্ৰেড 4 এমপ্লয়িজত তেনেকৈ তেওঁৰ বেলেগ একো নাই পে'টো বেলেগ হয় আৰু গ্ৰেড পে'টো বেলেগ হয় সেই হিচাপে অলপ কম হৈ যায় তো গ্ৰেড এজ কম্পেয়াৰ টু জুনিয়ৰ এছিষ্টেণ্ট গ্ৰছটো ইমানখিনি হয় জুনিয়ৰ এছিষ্টেণ্টৰ 34 আছিলে তেওঁ 26 হয় আৰু ইফালে নেটটোতো অলপ ডিফাৰেঞ্চ আহে জুনিয়ৰ এছিষ্টেণ্টৰ 30,000 হয় এওঁ 24,000 হয় আৰু গ্ৰেজুৱেট টিচাৰৰো মই দেখাই দিছোঁ লগতে ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ লগত পে'টো ছেম হয় গ্ৰেড পে'টো বেছি হয় 8,700 সেই হিচাপে কেলকুলেশ্যনটো যায় গ্ৰছত হয় 38,200 আৰু নেটটো হয় 34,100ৰ ওচৰে ঠিক আছে এতিয়া মই আপোনালোকৰ ৰিয়েল এটা এক্সাম্পল এটা দেখাম এতিয়া মই ৰিয়েল এক্সাম্পল এটা লৈ আহিছোঁ ইয়াতে এটা পে স্লিপ হয় এইটো মাৰ্চ মাহৰ কাৰণে এটা এমপ্লয়ীৰ ঠিক আছে তো তেওঁৰ নেমটো ইয়াতে লিখা আছিল এতিয়া পোষ্ট হৈছে LDA বুলি আছে তো এইটো জুনিয়ৰ এছিষ্টেণ্টে হয় তো তেওঁৰ এইখন এনেকুৱাকৈ থাকে পে'টো ইমান হয় এতিয়া 14,000 যে কৈছিলোঁ মই 14,000টো ইনক্ৰিমেণ্ট লাগে এভৰি ইয়াৰ আফটাৰ এইজন মানুহে 2 বছৰ অলৰেডি জব কৰা তেওঁৰ ইনক্ৰিমেণ্ট লাগিবলৈ 14,000টো যাই পেলাই 14,610 টকা হৈছে ইফালে গ্ৰেড পে'টো কিন্তু চেঞ্জ নহয় যেতিয়ালৈকে প্ৰমোশ্যন নাপায় গ্ৰেড পে'টো 6,200 হৈ থাকিব তো এনেকৈ টোটেল পে'টো হয় দেন DA পায় প্লাছ হাউচ ৰেণ্ট পায় মেডিকেল পায় আৰু এইটো চিটি এলাউন্স পায় আৰু লগতে এইটো NPS কাটা যায় মানে এইটো এলাউন্সটো আছে ইয়াতে ডিডাকশ্যনটো লিখা আছে এলাউন্স ডিডাকশ্যন এইটো NPS যায় GIS যায় PTAX যায় MMLC যায় তো তেনেকৈ টোটেল ডিডাকশ্যন ইমান হয় নেট হয় ইমান আই হোপ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে এতিয়া তো এই এক্সেল শ্বীটটো লাগে যদি আপোনালোকে মোক কমেণ্টত জনাব মই কাইণ্ডলি এইটো দি দিম আপোনালোকক ইয়াতে আপোনালোকে নিজৰ হিচাপত বহাই পেলাই আপুনি চেক কৰি চাব পাৰিব ঠিক আছে আপোনাৰ চেলাৰী কিমান হ'ব বা বেলেগৰ চেলাৰীও কেলকুলেট কৰি চাব পাৰে ইয়াতে ঠিক আছে থেংক ইউ প্লিজ ছাবস্ক্ৰাইব দি চেনেল